Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজকো আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ। এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ কুৱেশ্যন লৈ আহিছোঁ। এতিয়া যিটো ফাৰ্ষ্ট কুৱেশ্যন হৈছে এইকেইটা একেবাৰে বেছিক কুৱেশ্যন, বেছিক একদম যিকেইটা কনচেপ্ট আছে সেইকেইটাৰ লগত ৰিলেটেড হয়। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন, মানে কেইটামান পৰিৱৰ্তন দি দিছে, খালি সেই পৰিৱৰ্তন কেইটাৰ ভিতৰত কোনটো ৰাসায়নিক পৰিৱৰ্তন আমি সেইটো উলিয়াব লাগে। এতিয়া প্ৰথমটো দিছে বৰফৰ গলন, সেকেন্ডটো দিছে খাদ্য হজম হোৱা, থাৰ্ডটো দিছে পানীৰ বাষ্পীভৱন আৰু ফোৰ্থটো দিছে নিমখ পানীত মিহলি হোৱা। এটা পৰিৱৰ্তনটো কেনেকুৱা ধৰণৰ পৰিৱৰ্তন কৈছে? ৰাসায়নিক পৰিৱৰ্তন। যদি ৰাসায়নিক পৰিৱৰ্তন হ'বলৈ হয় তেতিয়া বস্তুটোৱে নিজৰ যেটো অস্তিত্ব সেই অস্তিত্বটো হেৰুৱাব লাগিব, অৰ্থাৎ তাৰ কেমিক্যাল ফৰ্মুলাটো সলনি হ'ব। এতিয়া কোনটো প্ৰক্ৰিয়াত হ'ব? বৰফ গলিলেতো নহয়, খাদ্য হজম হ'লেই ইয়াতে ৰাসায়নিক বিক্ৰিয়া কিছুমান হয়। পানীৰ বাষ্পীভৱনতো নহয়, নিমখ পানীত মিহলোৱা প্ৰক্ৰিয়াটো নহয়। গতিকে এই প্ৰশ্নটোৰ যেটো কাৰেক্ট অপচন হ'ব সেই অপচনটো হ'ব অপচন বি। সেকেন্ড প্ৰশ্নটো দিছে তলৰ কোনটো ভৌতিক পৰিৱৰ্তন নহয়? ইয়াত পানীৰ উতলনটো ভৌতিক পৰিৱৰ্তন হয়। তাৰ পাছতে বৰফৰ গলনটো আমাৰ প্ৰশ্নটোৰ উত্তৰ হ'ব নোৱাৰিব, কাৰণ বৰফটো গলি গলে তাৰ নিজৰ আইডেন্টিটিটো সলনি হৈ নাযায়। নিমখ পানীত মিহলোৱা এটো হ'ব নোৱাৰে। যেটো আমাৰ কাৰেক্ট অপচন সেই কাৰেক্ট অপচনটো হ'ব এলপিজিৰ দহন। এলপিজি যেটো দহন হয় সেই তাৰ দহন যেটো হ'ব সেই দহনটো একচুয়ালি কি হয়? এটো কেমিক্যাল চেঞ্জ হয়। সেটো কেমিক্যাল চেঞ্জ বা ৰাসায়নিক পৰিৱৰ্তন। সেইবাবে এই গোটেইখিনিৰ ভিতৰত চাৰিটা অপচন দিয়া আছে, এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট অপচনটো হৈছে এলপিজি গেছৰ দহন।